স্প্ৰে কৰা ধুনীয়াকৈ ক্লাপ এটা দিয়া আমি ভাল পোৱা বিষয় বেয়া পোৱা বিষয় এই গোটেইখিনি যে কাম কৰিছোঁ বাই দেখুৱাইছোঁ আজি ইহঁত দুটাৰতে দেখুৱাইছোঁ আনকালে মই নিজে দেখুৱাওঁ তোমালোকেও সকলোৱে ঘৰত কৰিব পৰা এটা মেজিক আৰু যাৰ কাৰণে আমাৰ মাত্ৰ নলেজ লাগে এচিড ক্ষাৰকৰ লৱণৰ বিষয়ে ঠিক আছে ৰাখি থোৱা ইয়াৰ পিছত আমি চিনাক্ত কৰিম আমাৰ হাতত থকা এই তিনিটা দ্ৰৱ কোনটো এচিডৰ দ্ৰৱ কোনটো ক্ষাৰকৰ দ্ৰৱ এতিয়া ক'ব পাৰিবানে তোমালোকে কোনেও দেখা নাই মই কোনটো এচিডৰ দ্ৰৱ মিহলি কৰিছোঁ কোনটো আনকি ময়ো এতিয়া কনফিউজ হৈ আছোঁ কাৰণ মই কামটো কৰিছোঁ কৰাৰ পিছত ইহঁতি লৈ আহিব খাই পেলাই কোনটো এচিড আছে কোনটো ক্ষাৰক আছে ময়ো তোমালোকক হয়তো ক'ব নোৱাৰিম ইয়াক আমি এতিয়া কেনেকৈ ক'ব পাৰিম এচিড ক্ষাৰক সূচক ব্যৱহাৰ কৰি ক'ব পাৰিম আৰু সকলোৱে জানো যে এচিড ক্ষাৰক সূচক এটা লিটমাছ পেপাৰ নহয় জানো এইখিনি হৈছে লিখাই আছে লিটমাছ ৰেড দ্যাট মিন্স ৰঙা লিটমাছ এতিয়া মই ৰঙা লিটমাছ টুকুৰাই যদি পৰীক্ষা কৰোঁ কি দেখা পাম নীলা ক'ত নীলা হয় এলিমিনেট নকৰিবা তোমালোকক বুদ্ধিটো শিকাই থোৱা আছে যে এচিডে ৰঙা কৰে কাক ৰঙা কৰে নীলা লিটমাছ ৰঙা কৰে এচিড হৈছে ডেঞ্জাৰ ৰেড কালাৰটো ডেঞ্জাৰৰ চিহ্ন এইমতে মনত ৰাখি লৈছোঁ আমি নহয় জানো এইকাৰণে আমাৰ হাতত ৰঙা আছে গতিকে আমাৰ এই তিনিটা দ্ৰৱৰ ভিতৰত যিটোত নীলা হৈ পৰিব সেইটোৱে হ'ব তোমালোকে কৰিবানে মই কৰিম তুমি কৰা ধুনীয়াকৈ দেখিলা ইয়াৰ পৰা চিনি ৰঙা লিটমাছ এটুকুৰা লৈ লোৱা তোমাৰ যিটো দ্ৰৱৰ পৰা মন যায় সেইটো প্ৰথম দিয়া তাই পাৰফেক্ট চুজ কৰিছে হৈ যাব দিয়া কি দ্ৰৱ বাৰু এইটো একেবাৰতে তাই ক্ষাৰকৰ দ্ৰৱটো চিনি পাব ঠিক আছে বাকী দুটাটো ইয়াৰ পৰা এটুকুৰা এটুকুৰা দি চোৱা এটুকুৰা তাতে যে গ্লভছ লগোৱা নাই ন সলিউশ্যনটো হাতত নলগাব এনি চেঞ্জ হাতত নলগাব পানীও হ'ব পাৰে এচিডো হ'ব পাৰে এইটোতো দি চোৱা এতিয়া আমি কেনেকৈ কম কোনটো এচিড কোনটো পানী ক'ব পাৰিনে গম পালো এইটো কাৰ দ্ৰৱ কাৰণ ৰঙা লিটমাছ লিটমাছ টাৰ্নছ ইনটু ব্লু নহয় জানো এতিয়া এই দুটাৰ চিনাক্ত কেনেকৈ কৰিম মই কিন্তু আজি তোমালোকৰ ওচৰতে নীলা লিটমাছৰ পেকেটো লৈ অহা কেৱল ৰঙা লিটমাছটো লৈ আহিছোঁ আমাৰ এটা প্ৰশ্ন আছিল মই কি কৰিম এতিয়া এই দুটাৰ দ্বাৰা পৰীক্ষা কৰিম চাবা এইটো মই যিটো দ্ৰৱত ডুবাই দিম সেই দ্ৰৱটোত যদি ই ৰঙা হৈ পৰে তেন্তে সেইটো কাৰ দ্ৰৱ আৰু মই প্ৰথম ইয়াতে দি চাওঁ পানী নহয় জানো ইয়াত দিলে কি হ'ব হ'ব পাৰে নহ'ব পাৰে যদি হয় তেতিয়া কম হয় নহয় স্বামী অকণমান সময় লাগিব কাৰণ মই ক্লাছৰুমত কৰাইছোঁ যে এচিডটো একেবাৰে লঘু অৱস্থাত আনিছোঁ কনচেনট্ৰেটেড অৱস্থাত অনা হয় লগে লগে দেখিলা হয় চেঞ্জটো ৰঙা হ'লনে আৰু অলপ ক'লে ধুনীয়াকৈ আগৰ যিটো কালাৰ আছিল ওলাই পৰিব এতিয়া আজি ধুনীয়াকৈ দেখা পালোঁ লিটমাছৰ কথা কৈ আছিলোঁ লিটমাছে কেনেকুৱা বৰণৰ পৰিৱৰ্তন কৰে দেখা পালোঁ নহয় জানো ক'ৰ পৰা বনাই লিটমাছ লাইকেনৰ পৰা বনাই লিচেনটো আমাৰ ৰং প্ৰনাউন্সিয়েশ্যন কিতাপখনত ভুলকৈ থৈছে নহয় জানো লাইকেন চিনি পালানে লাইকেনৰ পৰা বনোৱা এয়া কি কালাৰ ৰেড লিটমাছ পেপাৰ নহয় জানো এনেই নেচাৰেলি লিটমাছৰ বৰণ কেনেকুৱা হয় ৰেড কালাৰ কনভাৰ্ট কৰি থোৱা আছে আৰু এটা কি ৰঙৰ আছে নীলা এতিয়া চিনি পালা বুজি পালানে তোমালোকে যদি কৰি চাবৰ মন আছে মই লিটমাছ কাগজ দিম ইয়াৰ পিছত কৰিবা হ'ব এবাৰ আন এটা তোমালোকক মই দেখুৱাম যে এচিডৰ দ্ৰৱ এটা কেনেকৈ লঘু কৰিব লাগে প্ৰশ্নও আহে পৰীক্ষা কৈও আছোঁ আৰু আজি প্ৰেক্টিকেলি কথাটো বুজি ৰাখিম
যে এচিডৰ দ্ৰৱ এটা কেনেকৈ আমি ল'ব পাৰোঁ তুমি তাতে বহা যোৱা গ্লাছটো আনিবা আৰু তোমালোকে নিশ্চয় দেখিছা আমাৰ ছাত্ৰ দুজনকো মই গ্লাছ পিন্ধাই দিছোঁ গ্ল'ভছ পিন্ধাই দিছোঁ কাৰণ এই কামখিনি কৰোঁতে সতৰ্কতা ল'ব লাগে আৰু ইয়াত মই ডাইনিক অৱস্থাত আছে কাৰণে বাৰু একো নাই এতিয়া যেতিয়া আমি দ্ৰৱ এটা লঘু কৰিম এই অৱস্থাত কিন্তু এই যিখিনি এটা এপ্ৰনো পিন্ধিব লাগে তথাপিও আমি সেইখিনি সাৱধানতা বাৰু এযোৰ চশমা আৰু গ্ল'ভছৰ জৰিয়তে ল'ব বিচাৰিছোঁ এতিয়া কোৱাচোন আমি কেনেকৈ লঘু কৰিম এইটো এটা টেষ্ট টিউব ধৰা এই টেষ্ট টিউবটো মই কি কৰিম ৰাইট মই ধৰা ইয়াত এচিড লৈ ইয়াত পানী ঢালি দিম নে ইয়াত কি ল'ম পানী ল'ম পানীতে সদায় কি কৰিম নহয় জানো ঠিক আছে মই অলপমান পানী লৈ লওঁ তোমালোকে দেখা পাইছে আৰু তোমালোকৰ মনত থাকিবৰ কাৰণে দেখুৱাইছোঁ কিন্তু পানী একো নহয় ইয়াতে কিমান জোখৰ পানী ল'ম আমি মিজাৰিং চিলিণ্ডাৰৰ সহায়ত পানীখিনি জুখি ল'ম আমি কিমান পৰিমাণৰ গ্ৰাহকতা মেইনটেইন কৰিব লাগে সেইটো তোমালোকে পিছত যিটো প্ৰেক্টিকেল পাৰ্টত কৰা হ'ব কৰিম এচিডৰ বটলটো আৰু এচিডৰ বা খাৰৰ ব্যৱহাৰ কৰিলে সদায় সাৱধানতা ল'বা দেই মই কি এচিড আনিছো বাৰু হাইড্ৰক্লৰিক এচিডো আছে নাইট্ৰিক এচিডো আছে সালফিউৰিক এচিডো আছে মই এচিডিক এচিডে আনিছো কাৰণ ক্লাছৰুমত যেনেকৈ কৰিছোঁ তোমালোকেও সকলোৱে ইনক্লুশ্যনিক মেজাৰ একো লোৱা নাই সেইকাৰণে জাষ্ট এটা এচিডিক এচিড আনিছোঁ কিন্তু এইটো এচিড ব্যৱহাৰ কৰোঁতেও সাৱধানতা ল'ব লাগিব এতিয়া মই আগতীয়াকৈ টেষ্ট টিউবত কি ভৰাই ল'লোঁ পানী ভৰাই ল'লোঁ আৰু এচিড মই টুক টুককৈ যোগ কৰিম যোগ কৰোঁতে কি কৰিব লাগিব এইটো ষ্টাইলত কৰিম অকমান দিলা আকৌ ষ্টেৰিং কৰিলা লৰালা এতিয়া মই ডাইৰেক্ট ইয়াত এড কৰিছোঁ কিন্তু ইয়াৰ এটা পৰিমাণ এই পৰিমাণটো আন এটা টেষ্ট টিউবত আমি ভৰাইছোঁ বোলে মই ইমান মিলিলিটাৰ এচিড ইমানখিনি মিলিলিটাৰ পানী যোগ কৰিব লাগিব 90 ml পানীত বোলে 10 ml এচিড যোগ কৰিব লাগিব গতিকে 10 ml ইয়াত ৰাখি ল'ম ৰাখি লৈ ইয়াত যোগ কৰিম আৰু যোগ কৰি থকা মুহূৰ্তত কি কৰি থাকিম এচিডৰ দ্ৰৱতা কেনেকৈ লঘু কৰিব লাগে সেইটো শিকিলোঁ নহয় জানো ঠিক আছে ইয়াৰ পিছত আটাইতকৈ দৰকাৰী এক্সপেৰিমেণ্ট এটা দেখুৱাম যে ধাতুৰ লগত এচিডে বিক্ৰিয়া কৰি সদায় কি উৎপন্ন কৰে হাইড্ৰজেন গেছ চাবা নেকি মই দেখুৱাম